ৰাজস্থানত হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা কামাখ্যা ৰেল ষ্টেচনৰ পৰা ৰাওনা অসম দল অসম হেণ্ড টু হেণ্ড সন্থাৰ শুভেচ্ছা অহা 9 পৰা 11 মেলৈ ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত হ'ব হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা মঙলবাৰে গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা অসমৰ 14 জনীয়া দলটো ৰাজস্থানৰ অভিমুখে ৰাওনা হৈছে বাছনিৰ জৰিয়তে অসম দলত নতুন খেলুৱৈ অন্তৰ্ভুক্ত হোৱাৰ উপৰি আছে কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় হেণ্ড টু হেণ্ড খেলুৱৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকজয়ী খেলুৱৈসকলে আগন্তুক হেণ্ড টু হেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে আহৰণ কৰিব যোগ্যতা খেলুৱৈসকলক উৎসাহিত কৰিবলৈ অসম দলৰ সৈতে ৰাওনা হৈছে মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ মন্টু চেতিয়া প্ৰায় 16খন ৰাজ্যই অংশগ্ৰহণ কৰিবলগীয়া নেশ্যনেল চেম্পিয়নশ্বিপখনত অসম দলে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী মাষ্টাৰ দেৱজিৎ গগৈ আজি আমি আমাৰ অসমৰ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ 12 জনীয়া টিম যোধপুৰত ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত হ'ব নেশ্যনেল চেম্পিয়নশ্বিপ তালৈ আমি ৰাওনা হৈ আছোঁ ইয়াতে আমাৰ আগন্তুক যিবিলাক খেল হ'ব এই ইণ্টাৰনেশ্যনেল খেল এই টিমৰ যিবিলাক মেডেলিষ্ট হ'ব আমাৰ চিলেক্ট কৰা হ'ব আৰু এই প্ৰিপেৰেশ্যনৰ কাৰণে আমি ইয়াৰ আগতে আমাৰ ট্ৰেইনিং কেম্প কৰিছিলোঁ ট্ৰেইনিং কেম্পৰ পৰা আমি ল'ৰা ছোৱালীবিলাক চিলেক্ট কৰিছোঁ যাতে আমাৰ ভাল পাৰফৰ্মেঞ্চ হয় আশা ৰাখিছোঁ আমাৰ সকলোবিলাক খেলুৱৈয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব ভাল প্ৰদৰ্শন কৰিব আৰু লৈ আমি অসমৰ নাম উজ্জ্বল কৰিব পাৰোঁ 12 জনীয়া দল আছে লগত কোচ আছে ৰেফাৰী আছে 4 জন আমাৰ তেনেকৈ মেনেজাৰ আছে সব মিলাই মিলি আমাৰ টিমটোৰ প্লেয়াৰ আছে 12 জন এতিয়ালৈকে আমাৰ 12খনৰ পৰা 16খন ষ্টেটৰ কনফাৰ্ম হৈছে কিমান প্লেয়াৰ হয় আমি খেলগত গৈহে গম পাম আমাৰ প্ৰায়বিলাক খেলুৱৈৰ এক্সপিৰিয়েঞ্চ হোল্ডাৰ আছে ইয়াতে আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰো আছে কেইবাজনো নেশ্যনেল প্লেয়াৰ আছে আৰু নতুনো আছে এতিয়া আমি যিটো ট্ৰেইনিং কেম্পত দেখিছোঁ আমাৰ যিখিনি নতুন খেলুৱৈ বৰ সুন্দৰ প্ৰদৰ্শন কৰিছে পাৰফৰ্মেঞ্চ তেওঁলোকৰ ভাল দেখিছোঁ আমি মেডেল এক্সপেক্ট কৰিব পাৰোঁ তেওঁলোকৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিলে অসম দলটোৰ অন্যতম প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত খেলুৱৈসকলে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ আহ্বান জনালে প্ৰশিক্ষকগৰাকীয়ে নাম শ্ৰী মানস প্ৰতিম কোঁৱৰ আমি হেণ্ড টু হেণ্ড নেশ্যনেল ফাইটিঙৰ কাৰণে আমি 12 জনীয়া টিম আমি অসমৰ পৰা এতিয়া আমি ট্ৰেইনত যাবলৈ বুলি ষ্টেচনত বৰ্তমান উপস্থিত হৈছোঁ আমাৰ অসম টিমৰ ৰিপ্ৰেজেণ্টেটিভ দেৱজিৎ ছাৰৰ লগতে আমাৰ গোটেই সকলো টিমকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ মই এইটো টিমক কোচ হিচাপে যাবলৈ পাই পিনি মোৰো বহুত ভাল লাগিছে মোৰ আৰু ভাবোঁ যে মই সকলোকে কি বুলি কয় নিজৰ পাৰদৰ্শিতা দেখাবলৈ বুলি তেওঁলোকক মই অনুৰোধ জনালোঁ ইফালে অসম দলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম হেণ্ড টু হেণ্ড সন্থাৰ সভাপতি পাৰ্থ সাৰথী মহন্তই অসম এৰাৰ প্ৰাক্ষণত ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে হেণ্ড টু হেণ্ড খেলুৱৈসকলে মোৰ নাম শ্ৰী দেৱজিৎ গগৈ মই ৰাজস্থানৰ অনুষ্ঠিত 5 নম্বৰখন হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ নেশ্যনেলত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ ইয়াৰ আগতেও 4 নম্বৰখন মধ্যপ্ৰদেশত অনুষ্ঠিত হৈছে তাত আমি অংশগ্ৰহণ কৰিবলৈ লৈছোঁ অসম টিমৰ হৈ আমি টোটেল 12 জনীয়া এটা দল যাবলৈ লৈছোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ অসমলৈ ভাল ফলাফল আনিব পাৰে মোৰ নাম ভাৰতী চৌধুৰী হয় মই এতিয়া ছেকেণ্ড টাইম নেশ্যনেল হেণ্ড টু হেণ্ড খেলিবলৈ যাই আছোঁ এইবাৰ আমি 3টা ছোৱালী যাই আছোঁ মই চবেছে এইবাৰ 21-20 খেলিম আৰু সেই দুটাই সৰু আছে আণ্ডাৰ 14 খেলিব আৰু চবে প্লেয়াৰবোৰ এই বছৰটো ভালকৈ খেলিব ক্ৰীড়া অনুৰাগীৰ আশা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য হওক অসমৰ খেলুৱৈ দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব অৰ্জন কৰক অসমৰ হেণ্ড টু হেণ্ড দলে নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in